Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। খুব কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰা ৱেব ছিৰিজ বৰ্তমান সামাজিক মাধ্যমত চৰ্চিত চুপা চুপিৰ ৱেব ছিৰিজখনৰ এটা মুখ্য চৰিত্ৰৰ অভিনেত্ৰী উৰ্মিলা বড়ো আচলতে হয় কোন? ঘৰ ক'ত? কাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল? সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। চুপা চুপি ৱেব ছিৰিজখনত উৰ্মিলা বড়ো চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচল নামটো হ'ল স্নিগ্ধা গগৈ আৰু তেখেতক সকলোৱে মাইনা বুলিও মাতে। স্নিগ্ধা গগৈৰ প্ৰকৃত ঘৰ হৈছে নগাঁও কলিয়াবৰ শিলঘাটত। তেখেতৰ জন্ম হৈছিল 1993 চনৰ 18 এপ্ৰিল তাৰিখে। উৰ্মিলা বড়োৰ পৰিয়ালত মাক দেউতাক আৰু এজন ভায়েক আছে। পিতৃৰ নাম হ'ল প্ৰদীপ কুমাৰ গগৈ আৰু মাতৃৰ নাম হ'ল গীতামণি গগৈ। স্নিগ্ধা গগৈয়ে স্কুলীয়া শিক্ষা গ্ৰহণ কৰে কলিয়াবৰ স্কুলৰ পৰা আৰু HSLC শিক্ষা গ্ৰহণ কৰে শিশু বিদ্যাপীঠৰ পৰা আৰু HS কমপ্লিট কৰে কলিয়াবৰৰ পৰা আৰু তাৰ পাছতে তেওঁ নাটকৰ জৰিয়তে অভিনয় জগতত খোজ দিয়ে। স্নিগ্ধা গগৈয়ে অভিনয় কৰা অসমীয়া চিৰিয়েল হৈছে আবেলি ৰামধেনু। অভিনেত্ৰী স্নিগ্ধা গগৈ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল আৰু তেওঁ স্বামীৰ সৈতে বিবাহ বিচ্ছেদ হৈছে। আপোনালোকে বাৰু স্নিগ্ধা গগৈ অভিনয় চাই কেনেকুৱা পায় মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই।